हेलो एवरीवन आज ভিডিওটো বহুতে গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকে পোষ্ট অফিসত যিমানখিনি আবেদন হৈ আছিল সেই সকলোবিলাক আবেদন আপোনালোকে নিশ্চয়ৰূপে কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত বহুতে এতিয়ালৈকে আবেদন যদি কৰা নাই কৰি লওক ইয়াতে বহুত এটা ভাল খবৰ আছে আৰু ৰিজাল্ট কেতিয়া প্ৰকাশ কৰিব ৰিজাল্টবিলাক কেনেকৈ ইয়াতে আপোনালোকৰ জেনাৰেট হয় সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম ভিডিওটো একদম আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয় আৰু ইয়াতে মোক বহুতে সুধে মই আজি 3 বছৰৰ পৰা যিমানবাৰ ওলাইছে পোষ্ট অফিসত প্ৰত্যেকবাৰে এপ্লাই কৰিছো মোৰ 75% আছে বা 70% আছে বিলেকে 70%তে চাকৰি পায় কিন্তু 90% থকা হলেও কিছু লোকে চাকৰি নাপায় এটো কিয় এনেকুৱা ধৰণৰ হয় সেই বিষয়টো আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকে এটো অফিচিয়েল ডাটা অনুসৰি অৰ্থাৎ কেনে ধৰণে এই চাকৰিবিলাক পায় এইখিনি আমি ইয়াতে ডিসকাস কৰিম যেহেতু আপোনালোকে বহুতে উপকৃত হ'ব আৰু আবেদন কৰি আপোনালোকে যদি এতিয়ালৈকে আশা কৰি আছে ৰিজাল্টৰ বাবে এইখিনি খুব সোনকালে আমি ডেটটো ইয়াতে উল্লেখ কৰিম কেতিয়া ৰিজাল্টটো আপোনালোকে পাব আৰু পৰীক্ষা নিদিয়াকৈ যেহেতু এটোৱে চাকৰি আছে যেটো আপোনালোকে পৰীক্ষা নিদিয়াকৈ আপোনালোকে চাকৰি লাভ কৰিব পাৰিব যদি আপোনালোকৰ 10% মেট্ৰিকত যদি আপোনালোকৰ পাৰ্সেন্টেজ বেছি আছে হিচাপে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু 60% থাকিলে এবাৰ কৰক কিয়নো আমি ভিডিওটোত কৈ আহিছো যিসকলে আমাৰ চেনেলৰ লগত জড়িত হৈ আছে তেওঁলোকে গম পাই আছে আৰু আগৰ যোৱাবাৰ যিমানখিনি মই কাট অফ চালো আপোনালোকৰ মাজত এটা সঠিক কিমান যাব পাৰে বা আপোনালোক কম পাৰ্সেন্টেজ হলো কিয় চাকৰি পোৱাৰ এবাৰ সুযোগ আছে সেইখিনি আমি চাবলৈ চেষ্টা কৰিম আছে যদি আপুনি ফাৰ্স্ট ডিভিজনো পাইছে নিশ্চয়ৰূপে ইয়াত এবাৰ আবেদন কৰক বলক তেনেহলে ইয়াৰ এই সকলোখিনি কথা জানিবলৈ চেষ্টা কৰো কেনে ধৰণে কাট অফ বিলাক জেনাৰেট হয় বা কেনেকৈ কিছুমান কম নম্বৰ থাকিলেও কিছু লোকে চাকৰি পায় ইয়াতে আমি জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমটো কথা হৈছে আপোনালোকে নিশ্চয়ৰূপে যেটো আপোনালোকৰ মেৰিট লিষ্ট হয় বা কাট অফ যেটো ৰিলিজ কৰে মাৰ্ক অনুসৰি মাৰ্ক বেসিছত যেটো কাট অফ আপোনালোকৰ ৰিলিজ কৰে তাতে যদি আপোনালোকে চাই প্ৰথমটো কথা আগৰ যেটো পুৰণি কাট অফৰ কাৰণে এটা লিষ্ট আছে সেই লিষ্টখিনি মই আপোনালোকৰ মাজত দিম আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'ব তাতে যদি প্ৰথমটো কথা যদি চাই কিছু লোকৰ পাৰ্সেন্টেজ বহুত বেছি কিছুমানৰ 80 আছে কিছুমানৰ 90 আছে কিন্তু কিছুমানৰ 75 জনে পায় যায় কিন্তু 80-90% থকা জনে নাপায় কিয় নাপায় এই বিষয়টো মই জানাবলৈ আপোনালোকক চেষ্টা কৰিছো প্ৰথমতে আপোনালোকৰ যেতিয়া এপ্লাই হয় আপোনালোকে নিশ্চয়ৰূপে এটা এপ্লাই কৰিছে ফাৰ্স্ট আপোনালোকে ষ্টেটাসটো চেক কৰিব কেনেকৈ ষ্টেটাসটো চেক কৰিব তাৰ বাবে ভিডিও লাগিলো দিম প্ৰথমতে আপোনালোকে ষ্টেটাসটো চেক কৰিব এপ্লাই কৰাৰ পাছত এতিয়া প্ৰথমটো আহিব আপোনালোকৰ পাৰ্সেন্টেজটো আপোনালোকৰ ডিপেন্ড কৰিব প্ৰথমটো কথা ইয়াতে পাৰ্সেন্টেজটো আপোনালোকৰ ডিপেন্ড কৰিব হয় কিন্তু ইয়াতে আপোনালোকৰ অটোমেটিক জেনাৰেট কৰে অৰ্থাৎ যেটো পোষ্ট অফিসৰ ওয়েবসাইট হয় তাতে আপোনালোকৰ যেতিয়া আপোনালোকে এপ্লাই কৰে তেতিয়া আপোনালোকৰ পাৰ্সেন্টেজটো অনুসৰি ইয়াতে আপোনালোকৰ ডিসেন্ডিং অৰ্ডাৰত আহি যায় ডিসেন্ডিং অৰ্ডাৰত মানে আপোনালোকৰ যেটো পাৰ্সেন্টেজ বহুত বেছি আছে ডাঙৰৰ পৰা সৰুলৈকে এটা লিষ্ট বনায় সেই লিষ্ট অনুসৰি আপোনালোকৰ এটা ৰিজাল্ট প্ৰকাশ কৰে এই ৰিজাল্টটো যেতিয়া প্ৰকাশ কৰিব আপোনালোকৰ এটা মেইন ইম্পৰ্টেন্ট হ'ব ধৰি লোৱা এজন ব্যক্তিৰ 70% পাৰ্সেন্টেজ আছে আৰু অন্য এজনৰ 70% আছে এতিয়া ইয়াৰ ক্ষেত্ৰত দুইজন ব্যক্তিৰে যেহেতু সেম পাৰ্সেন্টেজ আছে এতিয়া কোনে পাব চাকৰিটো প্ৰথমতে ইয়াতে হ'ব ধৰি লোৱা এজনো পুৰুষ হয় এতিয়া এই পুৰুষ দুজনৰ মাজত যেহেতু দুইজনৰ কাক প্ৰায়োৰিটি দিব প্ৰথমতে আপোনালোকে চাব কাষ্টটো আপোনালোকৰ যদি এজন ব্যক্তি যদি 70% থকাজন যদি এসটি হয় এই ক্যাটাগৰী ব্যক্তিজনকে চাকৰিটো দিব দ্বিতীয়তে যদি এওঁ যদি মহিলা হলহেতেন মহিলা হলো যিজন অৰ্থাৎ ফিমেল হ'ব ফিমেল হোৱা যেনো পাব এতিয়া পুৰুষ আৰু মহিলাৰ মাজত ডিফাৰেন্সটো আহি যায় তাৰ পিছত আহিব ট্ৰান্সজেন্ডাৰ যদি তেওঁ ট্ৰান্সজেন্ডাৰ হোৱা হলে তে তেওঁ পালেহেতেন অৰ্থাৎ এনেকুৱা ধৰণৰ সেইকাৰণে আপোনালোকৰ মেল ফিমেল ট্ৰান্সজেন্ডাৰ ওপৰতো ডিপেন্ড কৰে আৰু আপোনালোকৰ এতিয়া আপোনালোকে দেখিছে যেহেতু কিছুমানৰ 75 আছে কিছুমানৰ 80% আছে তেনে ক্ষেত্ৰত 80 জনো নাপাব 75 জনো পাই যাব প্ৰথমটো কথা আপোনালোকৰ ডিপেন্ড কৰে যেটো মই কলো আপোনালোকৰ মাজত আপোনালোকৰ কাষ্টটো ডিপেন্ড কৰিব প্ৰথমতে পাৰ্সেন্টেজটো ডিপেন্ড কৰিব তাৰ পিছত আপোনালোকৰ কাষ্টটো কি হয় আপুনি পুৰুষ হয় নে মহিলা হয় মহিলাক বেছিকৈ প্ৰায়োৰিটি দিয়ে ইয়াতে আপোনালোকৰ যদি আপোনালোকৰ ডিসেবিলিটি পাৰ্সন হয় তেতিয়াও ইয়াত বেছিকৈ পোৱা বহুত বেছি সুযোগ থাকে সেই কাৰণে আপোনালোকক কৈছো পাৰ্সেন্টেজটো ওপৰত আপোনালোকে ডিপেন্ড নকৰিব যদি আপোনাৰ ভাল পাৰ্সেন্টেজ আছে তেতিয়া আপুনি 75 থাকিলেও পাব 70 পালেও আপোনালোকে পাব এতিয়া সেম পাৰ্সেন্টেজৰ ক্ষেত্ৰটো এনেকুৱা ধৰণৰ ডিপেন্ড কৰে এই লিষ্টটোৰ ওপৰত যদি আপোনাৰ তিনিজন ব্যক্তি যদি 70% আছে এতিয়া চাকৰিটো কাক দিয়া হয় এটো ওপৰত ডিপেন্ড কৰিব আপুনি পুৰুষ হয় নে মহিলা হয় প্ৰথমটো কথা যদি আপোনালোকে মহিলা হয় এই তিনিজনৰ ভিতৰত ধৰি লোৱা এজন মহিলা হয় এগৰাকী মহিলা হয় তেতিয়া সেই মহিলা গৰাকী পাব দ্বিতীয়তে গেটেই তিনি গৰাকী যদি মহিলা হয় ইয়াতে আপোনালোকৰ ডিপেন্ড কৰিব কাষ্টটো যদি এসটি হয় এই ব্যক্তি গৰাকী তেতিয়া এসটি জনে পাব যদি ধৰি লোৱা এজন ব্যক্তিৰ আছিলে ফিজিক্যাল উইকনেস আছে তেওঁ ধৰি লোৱা সক্ষমতা নহয় গতিকে তেওঁহে লাভ কৰিব এইখিনি ওপৰতো ডিপেন্ড কৰে গতিকে মোক বহুতে সুধে যে পাৰ্সেন্টেজ মোৰ ইমানখিনি আছে মই গতিকে এপ্লাই কৰি সুবিধা হ'বনে নহয় এটো কথা নহয় আপোনালোকে সকলোৱে আবেদন কৰক যেহেতু আপোনালোকৰ এই সকলোখিনি ডিপেন্ড কৰিব আপোনাৰ লাকৰ ওপৰত ডিপেন্ড কৰিব যেহেতু বহুত বছৰৰ পৰা বহুতে এপ্লাই কৰি আহিছে বহুতে সিলেকশনো পোৱা নাই ভাল পাৰ্সেন্টেজ থাকে 90ও আছে কিছুমানৰ তথাপি তেওঁলোকে পোৱা নাই কিন্তু আপোনালোকে এপ্লাইটো কৰি যাওক
আৰু এবাৰ যথেষ্ট পদো আছে, সুযোগো আছে। গতিকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। কাট অফৰ ডিটেইলছখিনি জনাম আপোনালোকে, আৰু ষ্টেটাছটো কেনেকৈ শ্ব' কৰিব পোষ্ট অফিচৰ চাকৰিত সেইখিনি আপোনালোকে চেক কৰিব লাগিব। যদি আপোনালোকে ষ্টেটাছটো চেক কৰে, তেতিয়া আপোনাৰ যদি ষ্টেটাছটো ঠিক দেখুৱায়, তেতিয়া আপোনালোকে ওচৰৰ পৰা আবেদন কৰাটো হৈছে বুলি তাতে গম পাব, আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব পাৰিব। কিছুমানে ষ্টেটাছটো শ্ব' নকৰে, গতিকে ৰিজাল্টৰ সময়ত কোনো খবৰ নাথাকে। আৰু যিসকলে আবেদন এতিয়াও কৰা নাই, নিশ্চয়ৰ পৰা আবেদন কৰক। ইয়াতে বহুত সুযোগ থাকে। আপোনালোকৰ কাষ্টটো চাব, লগতে আপোনালোকৰ ফিজিকেল উইক আছে নেকি, কিছুমানৰ ফিজিকেল উইকনেছ থাকে, তাৰ ওপৰতো ডিপেণ্ড কৰে। ট্ৰান্সজেণ্ডাৰৰ ওপৰতো ডিপেণ্ড কৰে, SC/SC খিনিৰ ওপৰতো ডিপেণ্ড কৰে, OBC জেনেৰেল, গতিকে এইখিনিৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে। গতিকে ইয়াৰ বাবে আমাৰ চেনেলৰ লগতো জড়িত হৈ থাকক, বহুতখিনি খবৰ আপোনালোকে লাভ কৰিব, বেছিদিন নাই। আৰু ৰিজাল্টৰ ডেটটো যদি কথা কওঁ, আপোনালোকে 1 মাহ 20 দিন বা 30 দিন ৱেইট কৰিব লাগিব, কাৰণ এপ্লাই ডেটটো বঢ়াই দিয়া কথা নিশ্চিতৰূপে বঢ়াই দিয়া চান্সটো বহুত বেছি আছে, কাৰণ লাষ্ট ডেটৰ কাৰণে বেছিদিন নাই, আৰু বেছিদিনো দিয়া নাছিলে। গতিকে ইয়াৰ বাবে লাষ্ট ডেটটো আপোনালোকৰ এক্সটেণ্ড কৰিব। গতিকে সেইকাৰণে যিসকলে এপ্লাই কৰে নিশ্চয়ৰূপে শ্বেয়াৰ কৰি দিয়ক, এপ্লাই কৰক। কাট অফৰ কথা আমি আলোচনা কৰিম, কিন্তু ৰিজাল্ট প্ৰক্ৰিয়াটো কেনেকুৱা হয় সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ, কাৰণ মোক বহুতে সুধি আছিলে মোৰ বহুত পাৰ্চেণ্টেজ আছে, তেতিয়াও মই পোৱা নাই, আপুনি কিয় ভিডিঅ'টোত যে কম পাৰ্চেণ্টেজ পালেও পাব। এতিয়া মই বুজাই দিলোঁ যে কিখিনি আপোনালোকৰ মেইন ডিপেণ্ড কৰে, সেই ওপৰতহে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। তো এইটো এটা সৰু সুৰা এক্সাম্পল আছিলে জানিবৰ বাবে, আৰু এনেকুৱা ক্ষেত্ৰতে হয়। আৰু এই বিষয়টো মই দিয়াৰ আগতে বহুতখিনি ৰিচাৰ্চ কৰিহে আপোনালোকৰ মাজত এই ভিডিঅ'টো বনাইছোঁ, কাৰণ বহুতৰ মই ভিডিঅ' চাইছোঁগৈ যে কেনেধৰণে ৰিজাল্টবিলাক প্ৰক্ৰিয়াবিলাক দিয়ে, সেই বিষয়টো জানিহে আপোনালোকৰ মাজত দিয়া হৈছে। গতিকে আমাৰ চেনেলটোৰ লগতো জড়িত হৈ থাকক, আৰু সকলোখিনি কথা আহিব লগা যিবিলাক ৰিকুইটমেণ্ট আছে সেই বিষয়লৈ আপোনালোকে লাভ কৰিব পাৰিব।